হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৰাতিপুৱা যিটো কয় গধূলি সেইটো নকয়, গধূলি যিটো কয় ৰাতিপুৱা সেইটো নকয়। আজিৰ সময়ত লিডাৰবিলাকে যদি টুলুঙা হয় বা বহুত লাইট কথাবিলাক কৈ পেলাই ৰাজনীতিটো বা সমাজৰ কামটো জাতিৰ কামটো তেনেকৈ লৈ যাব বিচাৰে, ইয়াৰ মই পক্ষপাতি নহয়। তো সেইকাৰণে তেখেতে কিমান চিনচিয়াৰ এইটো চাব। 2003 চনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কিয় পৃথক ৰাজ্য নোপোৱাকৈ কিয় চাইন কৰিছিলে, আজি যদি ইয়াতে থিয় হৈ কওঁ বহুত ল'ৰাবিলাকে কয়। তো সেই সময়ৰ পৰিৱেশটো তেখেতসকলে বুজি পায়। 2020ত আমি কিয় চুক্তি কৰিছোঁ, আজি NDB যে মূল খুঁটিল আহিল, এই অঞ্চলত যে বন্দুক বাৰুদ বোমা বাৰুদ নাই, এই কথাবিলাক যদি ইমান টলুঙা মন্তব্য কৰে, কোনোবা সৰু ল'ৰা ছোৱালীৰ নিচিনা যদি মন্তব্য কৰে, ইয়াতকৈ দুৰ্ভাগ্যজনক কি আছে? ময়ো দেখিছোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি, কিন্তু মই তেখেতক ইমান বছৰ পাই আহি যিটো বুজিলোঁ, এতিয়া আপোনালোকে লগ পালে হয়তো তেখেতৰ ষ্টেটমেণ্টটো আৰু বদলি যাব। আগতেতো বহুতবাৰ লগ পাইছোঁ, যেতিয়া এপছু প্ৰেছিডেণ্ট আছিলোঁ তেতিয়াও বহুতবাৰ লগ পাইছোঁ তেখেতক। বিভিন্ন ক্ৰাইচিছৰ সময়ত লগ পাওঁ, বিভিন্ন প্ৰয়োজনৰ সময়ত আমি যাই তেখেতক লগ কৰোঁ, কিন্তু কোনো এটা কথা তেখেতে নাৰাখে। আৰু চৰকাৰ অহাৰ পিছতো তেখেতেই ক'লে, যোৱাবাৰ এটা ভাল চিন্তা লৈ পেলাই আলোচনা কৰিছিলোঁ, তেখেতেও বিচাৰিছিলে আমিও বিচাৰিছিলোঁ, আৰু সেইটো গোটেই পলিটিকেল কৰি দিছে তেখেতে, যিটো নেকি তেনেকুৱা উদ্দেশ্য নাছিলে। গতিকে আজি যিটো কথা কৈছে সেইটো তেখেতৰ কথাটো সঁচা না আগত কোৱা কথাটো সঁচা, ইয়াত বহুত কনফিউজ হয়। যিয়ে নহওক ৰাজনীতিটো নিজৰ লাইনত যাব। মোৰ পৰা তেনেকুৱা কোনো হাৰ্ড এণ্ড ফাষ্ট সিদ্ধান্ত নাই। বড়ো জনগোষ্ঠীৰ কাৰণে যিটো ভাল হয়, বড়োলেণ্ডৰ 35 লাখ জনসাধাৰণৰ যিটো ভাল হয়, এই কামটোকে আমি কৰিবলৈ আহিছোঁ। আৰু এনেকুৱা প্ৰক্ৰিয়াৰ মাজত যদি প্ৰয়োজন হয় আমি সদায় আলোচনাৰ কাৰণে ৰেডি আছোঁ, কিন্তু চিনচিয়াৰ লাগিব। আজিৰ সময়ত ল'ৰা ধেমালি কৰাৰ সময় নাই, ল'ৰা ধেমালি কৰাৰ বয়সো নাই, সময়ো নাই। আমি আন্দোলনৰ নামত বা আমাৰ নিজৰ অধিকাৰৰ সংগ্ৰামৰ নামত ইতিমধ্যে 30-40 বছৰ আমাৰ হাতৰ পৰা গুচি গ'ল, য'ত আমাৰ দুটা জেনেৰেশ্যন প্ৰায় আমি অলপ মানে হেৰাব লগা হ'ল, বহুত শ্বহীদ হ'ল। আৰু আজিৰ সময়ত লিডাৰবিলাকে যদি টুলুঙা হয় বা বহুত লাইট কথাবিলাক কৈ পেলাই ৰাজনীতিটো বা সমাজৰ কামটো জাতিৰ কামটো তেনেকৈ লৈ যাব বিচাৰে, ইয়াৰ মই পক্ষপাতি নহয়। তো সেইকাৰণে তেখেতে কিমান চিনচিয়াৰ এইটো চাব। আৰু আজি আমাৰ দলত যথেষ্ট মেচিয়ৰ লিডাৰসকল আছে। UG ব্ৰহ্ম ডাঙৰীয়া আছে, প্ৰতিষ্ঠাপক সভাপতি, দুজনকৈ MP আছে। আজি আমাৰ দলত খাম্ফা বৰগয়াৰী ডাঙৰীয়া আছে, চন্দন ব্ৰহ্ম ডাঙৰীয়া আছে, গোবিন্দ বসুমতাৰী ডাঙৰ, চবেই আলোচনা কৰিব, বিলোচনা কৰিব, তাৰপিছত সিদ্ধান্ত ল'ব। কি কৈছে নাই, সেইটোকে মই ক'লোঁ আপোনালোকক। এই যে 5 মিনিট কথাখিনি ক'লোঁ, এই কথাটোকে কৈছোঁ মই, যে আমাৰ দলত একপক্ষীয় সিদ্ধান্ত কেতিয়াও নহয়। তেখেতে যি কয় আগতে চৰকাৰত থাকাতে সেইটোৱে আইন আছিলে, আৰু তেখেতে যি কয় দলতো সেইটোৱে আইন, কিন্তু আমাৰ তাত নহয়। আমাৰ দলটো ডেম'ক্ৰেটিক হয়। আমি সৰু সৰু কথাটোকো বহুতবাৰ আলোচনা কৰোঁ, যাতে সেইটো সমাজৰ কাৰণে একো ক্ষতি নহয়, জাতিৰ কাৰণে ক্ষতি নহয়, দেশৰ কাৰণে অঞ্চলৰ কাৰণে ক্ষতি নহয়। এইকাৰণে আপোনালোকে দেখিছে 5 বছৰত আমাৰ ইয়াত কোনো তেনেকুৱা ডাঙৰ একো ক্ষতি হোৱা কাম হোৱা নাই। কোনো সমাজৰ কোনো জাতি জনগোষ্ঠীৰ এককিঞ্চিতো বেয়া হোৱা কাম হোৱা নাই 5 বছৰত। যদি আপোনালোকে দেখিছে 5 বছৰৰ আগত জ্বলি থকা উত্তপ্ত বড়োলেণ্ড 5 বছৰৰ পিছত আজি ইমান সুন্দৰ পৰিৱেশ, এই কথাটো বহুতে চিন্তা কৰিছে যে এইটো কেনেকৈ হ'ব পাৰে। এইটো এনেকৈ হ'ব পাৰে কাৰণ আমি চিন্তা কৰিছোঁ যে বড়ো ভূমিত বসবাস কৰা জাতি জনগোষ্ঠী, আমাৰ মাসকল, ভনীসকল, শিশুসকল, বাইদেউসকল বা আমাৰ দৰিদ্ৰ মানুহবিলাকে বহুত কষ্ট পালে যোৱা 20-25-30 বছৰত। এতিয়া আৰু আমি কাকো কষ্ট নিবলৈ নিবিচাৰোঁ। ৰাজনীতিটো ডাঙৰ কথা নহয়, সমাজখন ভালকৈ লৈ যাব লাগিব। স্বাধীনতাৰ 78 বছৰ পিছত আজিলৈকে কোনোবা যদি অধিকাৰ পোৱা নাই বুলি কৈছে, এই কথাটো আজিৰ ৰাজনীতিক নেতাসকলে চিন্তা কৰিব লাগিব। স্বাধীনতাৰ 78 বছৰ পিছত কোনোবা যদি ৰাস্তা পোৱা নাই, দলং পোৱা নাই বুলি কৈছে, এই কথাটো আজি সিদ্ধান্ত ল'ব লাগিব। কোনোবা যদি দুবেলা দুমুঠি ভালকৈ খাবলৈ পোৱা নাই, আজিৰ ৰাজনীতি নেতাসকলে চিন্তা কৰিব লাগিব। এই বছৰ বৰষুণ নাই, আৰু যদি এমাহ বৰষুণ নিদিয়ে আমাৰ হাজাৰ হাজাৰ লোক অহা বছৰক খাবলৈ ভাত নোহোৱা হৈ যাব। চৰকাৰেতো চাউল দিছে, এইখিনি যথেষ্ট নহয়, আমাৰ খেতিৰ পৰাই চব কুছ হয়। তো সেইকাৰণে বহুত কথাবিলাক আমি চিন্তা চৰ্চা কৰি সিদ্ধান্ত লওঁ। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৰাতিপুৱা যিটো কয় গধূলি সেইটো নকয়, গধূলি যিটো কয় ৰাতিপুৱা সেইটো নকয়। সেইকাৰণে আমি খুব ভালদৰে তেখেতক জানো। তেখেতে যেতিয়াৰ পৰা BLTৰ নেতা হ'ল, সংগ্ৰাম কৰিলে, যেতিয়াৰ পৰা BTCৰ দায়িত্ব ল'লে, এই প্ৰত্যেকটো মুহূৰ্ত আমি পাহৰি যোৱা নাই। গতিকে তেখেতৰ কথাত আপোনালোকেও ভাবি চাওক, কাৰণ আপোনালোকেও ৰিপৰ্টিং কৰা এজন 15 বছৰ 20 বছৰ হ'ল। গতিকে এই কথাবিলাক চিন্তা কৰি বড়োলেণ্ডৰ সমাজখন আমি আগুৱাই লৈ যাম। তেখেতে কি ভাবি কৈছে সেইটো আপোনালোকেহে কওক।
এতিয়া আপোনালোকে খুদক এতিয়া লগ পাব হয়তো ক'বাত মেল মিটিঙত ছাৰ কালি কোৱা কথাটো আজিও ইনটেক আছে না কি ভাবি কৈছে এই কথাটো তেখেতসকলক কওক আগতে এইবিলাক বহুত লাইট কথা BSc BTC BTR এইবিলাক মানে এটা সংগ্ৰামৰ ফল হয় এইটো টলুঙা কৰিবলৈ নাপায় আজি যদি BSc টো আজি ইয়াতে থিয় দি প্লাই 93 কিয় BSc একৰ্ড কৰিছিলে চানচুমা দাই ইটোটো তেখেতক অপমান কৰা হ'ব সেই সময়ৰ পৰিৱেশে বাধ্য কৰিছিলে এই কাৰণে চানচুমা দাৰ নেতৃত্বত তেখেতসকলে সাইন কৰিছিলে 2003 চনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কিয় পৃথক ৰাজ্য নপোৱাকে কিয় সাইন কৰিছিলে আজি যদি ইয়াতে থিয় হৈ কং বহুত লৰাবিলাকে কয় তো সেই সময়ৰ পৰিৱেশটো তেখেতসকলে বুজি পায় 2020ত আমি কিয় চুক্তি কৰিছো আজি NDB যে মূল খুঁটিল আহিল এই অঞ্চলত যে বন্দুক বাৰুদ বোমা বাৰুদ নাই এই কথাবিলাক যদি ইমান টলুঙা মন্তব্য কৰে কোনবা সৰু লৰা ছোৱালীৰ নিচিনা যদি মন্তব্য কৰে ইয়াতকে দুৰ্ভাগ্যজনক কি আছে আমাৰ ৰাজনীতি ইমান আগুৱাই গল ভাৰতবৰ্ষখন এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্বগুৰু নিৰ্মাণ কৰিব বিচাৰিছে বিকশিত ভাৰত নিৰ্মাণ কৰিব বিচাৰিছে ইয়াত যদি আমি সৰু সৰু কথাক লৈ প্লাই তামসা কৰি থাকো লৰা ধেমালি কৰি থাকো এইবিলাকতো কথা নহয় তেখেতে কিয় 5 বছৰ BTC কাউন্সিলত নাহিল BTR হোক বা BTC হোক বা BSc হোক 5 বছৰ কিয় কাউন্সিলত নাহিল এটো খুদকচোন ইমান যদি সাহসী নেতা হয় ইমান যদি ৰাজনীতিটো ভাল পায় ৰাজনীতিৰ দ্বাৰা সমাজ গঠন কৰিব বিচাৰে ইমানে যদি সাহস আছে মোৰ এটাই প্ৰশ্ন 5 বছৰ এবাৰো কিয় কাউন্সিলত নাহিল এছেম্বলিত ইয়াৰ উত্তৰটো দিয়ক তেখেতে তাৰ পিছত বাকি বিলাক কম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ